বন্ধুসকল আদৰণি জনাইছোঁ আমাৰ চেনেললৈ। অসমৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী, লগতে আমাৰ আশা কৰ্মী, অংগনবাদী কৰ্মী, SSA আৰু NHMৰ অধীনত কৰ্মৰত সকলোৰে বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আজি মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। চিফ মিনিষ্টাৰ অফ আছাম। ছ'চিয়েল মিডিয়াত বৰ্তমান এটা খবৰে খুবেই চৰ্চা লাভ কৰিছে, য'ত দাবী কৰা হৈছে যে অসম চৰকাৰে কৰ্মচাৰীসকলৰ বাবে 36% DA বৃদ্ধি কৰিবলৈ গৈ আছে আৰু 7 লাখ টকাৰ পৰ্যন্ত এক সাহায্য ঘোষণা হ'ব পাৰে। আজি এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম যে এই কথাবোৰৰ মাজত কিমান সঁচা লেটিপেটি আছে, কেবিনেট বৈঠকত আচলতে কি আলোচনা হৈছে আৰু আমাৰ আশাৰ অংগনবাদী তথা SSA NHM কৰ্মীসকলৰ বাবে কি ডাঙৰ আপডেট আহিছে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। বন্ধুসকল, আপোনালোকে জানেই যে অসম চৰকাৰে প্ৰতিখন কেবিনেট বৈঠকতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অলপতে অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত শিক্ষা, স্বাস্থ্য আৰু নিয়োগ প্ৰক্ৰিয়াক লৈ বিশেষ আলোচনা কৰা হৈছে। যেনে চিফ মিনিষ্টাৰ অফ আছামে বিশেষকৈ অসম বিধানসভা নিৰ্বাচনৰ পিছত গঠিত হোৱা নতুন চৰকাৰখনে তেওঁলোকৰ সংকল্পৰ পত্ৰৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ ক্ষিপ্ৰতাৰে কাম কৰিছে। চৰকাৰী কৰ্মচাৰী আৰু বিভিন্ন বিভাগত চুক্তিভিত্তিকভাৱে কাম কৰি থকা কৰ্মীসকলৰ দীৰ্ঘদিনীয়া অভিযোগসমূহ দূৰ কৰিবলৈ চৰকাৰে এক বিশেষ পৰিকল্পনা যুগুত কৰি থকাৰ কথা জানিব পৰা গৈছে। কিন্তু ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত যি কিছুমান সংখ্যা বা টকাৰ পৰিমাণ ভাইৰেল হৈ পৰিছে, তাৰ অন্তৰালত সত্যটো আমি জানিব লাগিব। এতিয়া আহোঁ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোলৈ। আমাৰ আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু SSA তথা NHMৰ কৰ্মচাৰীসকল। আপোনালোকে জানে যে আমাৰ সমাজখনৰ তৃণমূল পৰ্যায়ত স্বাস্থ্য আৰু শিক্ষাৰ ব্যৱস্থাটো ধৰি ৰখাত এইসকল লোকৰ অৱদান অতুলনীয়। চৰকাৰে বিগত সময়ছোৱাত এইসকল কৰ্মী মাননি বা দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দ্য আছাম কেবিনেটে বৰ্তমান চৰকাৰে এইসকল ঠিকাভিত্তিক আৰু স্বেচ্ছাসেৱী কৰ্মী চাকৰি সুৰক্ষা আৰু অৱসৰকালীন সাহায্যৰ বাবে নতুন নীতি তৈয়াৰ কৰাৰ ওপৰত আলোচনা চলাইছে। ছ'চিয়েল মিডিয়াত ওলোৱাৰ খবৰ অনুসৰি তেওঁলোকৰ সা-সুবিধা আৰু ভাত্তা বৃদ্ধি কৰাৰ এক প্ৰস্তাৱ কেবিনেটৰ বিবেচনাধীন হৈ আছে। ইয়াৰ ফলত আশা আৰু অংগনবাদী কৰ্মীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ বহু পৰিমাণে পূৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এতিয়া আলোচনা কৰোঁ থাৰ্মেলখনত দেখা সেই আটাইতকৈ চৰ্চিত বিষয় দুটা, যেনে 2 লাখ টকাৰ সাহায্য আৰু 36% DA বৃদ্ধি হ'ব নেকি। প্ৰথমতে চৰকাৰী কৰ্মচাৰীসকলৰ মৰ্গীয়া বানাছ বা DA সম্পৰ্কীয় নিয়মটো বুজি লওঁ। কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি অলপতে DA 60% বৃদ্ধি কৰা হৈছে। দ্য ইকনমিক টাইমছ। অসম চৰকাৰেও সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ আহিতে DA বৃদ্ধিৰ সিদ্ধান্ত লয়। গতিকে পোনপটীয়াকৈ 36% DA বৃদ্ধি হোৱাৰ কথাটো ভুলকৈ উপস্থাপন কৰা হৈছে। আচলতে বৰ্তমান কাৰ্যকৰী হৈ থকা মুঠ DAৰ শতাংশৰ সৈতেহে
কোনোৱে ইয়াক খেলি মেলি কৰিছে। দ্বিতীয়তে, এই যি 7 লাখ টকাৰ সাহায্যৰ কথা কোৱা হৈছে, ই কোনো সাধাৰণ দৰমহা বৃদ্ধি নহয়। ই হয়তো চৰকাৰী কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মীসকলৰ বাবে অনাগত দিনত কাৰ্যকৰী কৰিবলগীয়া কোনো বিশেষ অৱসৰকালীন এককালীন সাহায্যৰ বা কোনো বিশেষ কল্যাণমূলক আঁচনিৰ অংশ হ'ব পাৰে। মই আপোনালোকক যেনেকৈ কথাবিলাক কৈ আছোঁ, এইবিলাক আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে যিকোনো উৰা বাতৰি বিশ্বাস কৰাৰ সলনি চৰকাৰী অফিচিয়েল জাননী অপেক্ষা কৰাটো একেবাৰে আপোনালোকৰ বাবে প্ৰয়োজন। অসম চৰকাৰে বৰ্তমান ৰাজ্যখনৰ বিত্তীয় স্থিতিৰ ওপৰত চকু ৰাখি 8ম ৰাজ্যিক দৰমহা আয়োগ যেনে 8 পে কমিশ্যন আৰু ইয়াৰ কাৰ্যকৰীকৰণ লৈও প্ৰস্তুতি চলাইছে। যিহেতু কালি ভিডিঅ'ত ইয়াৰ ওপৰত অলপ আলোচনা কৰিছিলোঁ। ইয়াৰ ফলত অহা দিনবোৰত কেৱল নিয়মীয়া কৰ্মচাৰীসকলেই নহয়, বৰঞ্চ SSA, NHM আদি বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও দৰমহা গাঁথনি সংশোধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চৰকাৰৰ উদ্দেশ্য হৈছে মূল্যবৃদ্ধি এই সময়ছোৱাত কৰ্মচাৰীসকলক এক মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহৰ সুবিধা কৰি দিয়া। গতিকে বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টোৰ পৰা বা আপোনালোকে জানিব পাৰিলে যে বা স্পষ্ট যে চৰকাৰী কৰ্মচাৰী আৰু আশাৰ অংগনবাড়ী কৰ্মীসকলৰ কল্যাণৰ বাবে নিশ্চিতভাৱে চিন্তা চৰ্চা কৰিছে চৰকাৰে। কিন্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছুমান অতিৰঞ্জিত সংখ্যাৰ পৰা আপোনালোক সাৱধান থাকক। যেতিয়াই চৰকাৰে এই সন্দৰ্ভত কোনো ফৰ্মেল বা অফিচিয়েল অধিসূচনা যেনে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিব, মই লগে লগে আপোনালোকক এই চেনেলৰ জৰিয়তে বা এটি ভিডিঅ' বনাই আপোনালোকক মই অৱগত কৰিম। আপোনাৰ কি ভাবিছে বা আপোনালোকে কি ভাবিছে? আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ মাননি ন্যূনতম কিমান হোৱা উচিত বুলি আপুনি ভাবে? তলত কমেণ্ট বক্সত আপোনাৰ মতামতসমূহ নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে সঠিক তথ্যসমূহ পায়। আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজি ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ। জয় আই অসম।